এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ কাৰ্বি আংলং ভ্ৰমণৰ পিছতে জিলাখনত অধিক তৎপৰ হৈ পৰিছে শাসকীয় বিজেপি দল। পৰিষদীয় সমষ্টিয়ে এপিএইচএলচি আৰু কংগ্ৰেছ নেতা সমৰ্থকক বিজেপি দলত যোগদান কৰোৱাত অধিক তৎপৰতা অৱলম্বন কৰিছে দলটোৱে। ধনশিৰি আৰু লুম্বাজাং পৰিষদীয় সমষ্টিৰ এপিএইচএলচি আৰু কংগ্ৰেছৰ বহু নেতা সমৰ্থকে যোগদান কৰে বিজেপি। 50 হাউচেছ ভোটাৰ্ছ হলে প্ৰায় ইয়াত 2000 মান ওপৰত হ'ব। 450 হাউচেছ ফেমিলি ইয়াত বিশেষকৈ এপিএছএলচি আৰু কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি তেখেতসকলে ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। আজি আপোনালোকে চাওক, যোৱাকালি ৰাহুল গান্ধী আহিছে গুৱাহাটী, অহাৰ লগে লগে আবিলিটো ৰুলাংছো প্ৰায় 1000 পৰিয়ালে যোগদান কৰিছে। আজি ইয়াৰো যোগদান কাৰ্যসূচী আছে আৰু ডিফু যোগদান কাৰ্যসূচী আছে। গতিকে দিনে দিনে প্ৰত্যেক সমষ্টিয়ে দিনে দিনে যোগদান কাৰ্যসূচী আছে। কালি আৰু পৰহি 3 দিনটো এসপ্তাহটো আমাৰ ইয়াত গুৱাহাটী প্ৰগ্ৰাম এটা থকাৰ কাৰণে মই সেই যোগদানৰ কাৰ্যসূচী কৰা নাই। কিন্তু আগষ্ট মাহৰ পৰা যিবিলাকে মোক মাতি আছে প্ৰত্যেক এমইচি সমষ্টি দোৱাৰবাগুৰিৰ পৰা আৰম্ভ কৰি তাৰপিছত আকৌ আমাৰ নিলিপ কনষ্টেঞ্চি আছে। নিলিপ কনষ্টেঞ্চিটো এবাৰ যিমানখিনি কংগ্ৰেছ আছে সেই গোটেই কংগ্ৰেছতো তেওঁলোকে শূন্য কৰিম বুলি কৈছে নিলিপ কনষ্টেঞ্চি। আৰু দোৱাৰবাগুৰিৰ যিমানখিনি কংগ্ৰেছ লিডাৰ আছে তেওঁলোকে মোৰ লগত কথা পতা হৈছে। ডেট 18 তাৰিখে যোগদান কৰা কথা আছে অহাকালিলৈ, কিন্তু মই বেলেগ কাৰ্যসূচী 19 তাৰিখ কিন্তু বেলেগ কাৰ্যসূচী থকাৰ কাৰণে এনেধৰণৰ শচীন কনষ্টেঞ্চিও আছে আৰু কপলি কনষ্টেঞ্চিও আছে। এপিএছএলচি যিমানখিনি আছে আৰু কংগ্ৰেছ আছে তেওঁলোকৰ যোগদান কৰে। এনেধৰণৰ প্ৰত্যেক এমইচি সমষ্টিও আমি 3-4 বাৰ মান যোগদান কাৰ্যসূচী কৰা।